हेलो बंधु बान्धवीসকল মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম কৰিছো তেনেহলে বেছি দেৰি নকৰো আমি ভিডিঅ'টো আৰম্ভ কৰো ব্লগ আজি এই ভিডিঅ'টোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাৰৰ ফটো এখন বনাই পেলাই তাতে পোষ্ট কৰিছিল ৰাজ্যত প্ৰথমবাৰলৈ গামবুৰাৰ বিৰুদ্ধে চলিব অভিযান পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰমাণপত্ৰ হাক্কৰৰ নামত টকা লোৱা গাঁওবুঢ়াৰ যাব জেললৈ চাহ খৰচ বিচৰা গাঁওবুঢ়াৰ বিৰুদ্ধে ফুল একশন মুড সৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা বুলি লিখিছে তেনে এখন পোষ্ট দি পলে আৰু এই পোষ্টত অসমীয়াৰ জনসাধাৰণে অসমীয়া মানুহে কি কমেন্ট কৰিছে আমি হেবোৰ কমেন্ট পঢ়িম তো ব্লগ বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ঘৰখন চলিবলৈ পৰাকৈ দৰমহা দিয়ে নে ইমানজনৰ ৰিপ্লাই কৰিছে আমাৰ জিলাত গাঁওবুঢ়াই প্ৰমাণপত্ৰ এখন ল'ব গ'লে 100 টকা লয় আৰু ইয়াৰে ৰিপ্লাই কৰিছে চৰকাৰৰ পৰা পোৱা সামান্য মাননীয়ত সন্তুষ্ট হৈ 24 ঘণ্টাই চৰকাৰৰ আৰু সাধাৰণ জনতাৰ বাবে সেৱা আগবঢ়াব লাগে লগতে আপোনাৰ দৰে চকু চৰহাবোৰৰ সমস্যা সমাধান কৰি দিয়া কথাটো বাদেই দিলো মই কিন্তু গাঁও প্ৰধান নহয় দেই আপোনাৰ মানসিকতাৰ বাবেহে ক'লো সেই খৰে হেৰে খাই পোৱালৈ কান্দে মই কিবা ভুল ক'লো নেকি যেটো ভুক্তভোগীক কাকে কৈছিলো হেতু তেনে দালাল খৰ খুচখুৰ সকলে অলিখিত মাননি এটা লৈ আৰু বেজিৰ জ্বলা মনা খুটাৰ জ্বলা নমনা ভেজেলি দৰিকণা ধৰিব পাৰে ৰৌ ভৰালি নোৱাৰে কিয় ফালতু নিউজ অফ দ্য ইয়েৰ পত্ৰ আদি ছপা কৰা খৰচ নিজে বহন কৰে মানুহে 40-50 টকা মানুহে গাঁও প্ৰধানক সন্মান প্ৰদান কৰে চৰকাৰী অফিচত মোটা অংক অবিহনে ফাইল খোলা নাখায় মোৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তিৰে ইনভেষ্টিগেশ্যনৰ অত্যন্ত জৰুৰী হৈ পৰিছে মই বৰ্তমান পঢ়ি আছো অসমৰ জনসাধাৰণৰ কমেন্ট মতামত আৰু ইয়াক কোনো যাতে সিৰিয়াসলি নলয় তাৰে আহ্বান কৰিছো বৰ্তমান গাঁওবুঢ়া ঠাই অনুসৰি মালামাল গাঁওবুঢ়াই বিনা টকাত এখন প্ৰমাণপত্ৰ নিদিয়ে বহুত টকা লৈ নহলে প্ৰমাণপত্ৰখন নিদিয়ে ভালদৰে তদন্ত আৰম্ভ কৰিব লাগে আমাৰ চকুৰ আগত ধন লৈ প্ৰমাণপত্ৰ দিয়া নিজে দেখিছো আৰু নিজৰ লগতে এনে কৰিছে কেইটামান দৰমহাত দিয়ে গাঁওবুঢ়াক কিছুমান গাঁও প্ৰধান এতিয়া বিজেপি বিৰোধা কৰে নিমখ খাই নিমখ আৰাম সাৰধিং চালকত জাল দলিল বনাই নামজাৰি কৰি আছে এজন হুজাতুল ইছলামৰ নামৰ ধিং গাঁৱৰ এজন দেহ মাষ্টাৰ লাটম দল খণ্ডকাৰ ফাৰুক আহমেদৰ সহযোগত 30টা মান জাল দলিত বনাই নিজৰ নামত কৰি লয় ইয়াৰ বাবে অলপ নজৰ দিব জন্মনি ৰাভাৰ হত্যাকাৰীটো কোনোবা গাঁওবুঢ়াই আছিল নে বাৰু সকলো গাঁওবুঢ়াই লৈ থাকে আপুনি পেটবিলাক বনোৱাৰ ঠিকটো কাৰোবাক দিলে এই সমস্যাৰ অন্ত পৰিব আমাৰ গাঁৱৰ গাঁওবুঢ়াই ৰিং ৰোডৰ নামত লাট মণ্ডল লগ হৈ বহুত টকা খালে আপুনি এইবিলাকৰ খবৰো নাৰাখে হিমন্ত চৌধুৰীয়ে দায়িত্ব দি আপোনাৰ পৰা আঁতৰি গ'ল অতি সুন্দৰ পদক্ষেপ ধন্যবাদ আপোনালৈ স্যাৰ অতি সোনকালে একশন লোক জয় শ্ৰীৰাম জয় হো বিজেপি অতি ভাল কাম ইহতি পইচা লৈ ফেক প্ৰমাণ দি আৰু নানা ধৰণৰ কাম কৰিছে আমাৰ ইয়াত 500ৰ পৰা 1000 টকা দিব লাগে একো অভিযোগ নচলে সেই পুৰণা গাঁওবুঢ়াৰ পৰা অলপ টকা পালে অভিযোগ তাতে শেষ পঞ্চায়ত নিৰ্বাচনৰ পিছত হাত খৰচ ল'ব পাৰিম ন ৰেচন কাৰ্ড বনোৱা ডিটিএছ আৰু সাপ্লাইৰ কোনো দিন হ'ব গাঁওবুঢ়া মাটিৰ দালালেহে কৰে আপোনাৰ চকীখন কেতিয়া যাব মীমাংসা হাজিৰা প্ৰথমে ডাঙৰ নেতাবিলাকৰ হ'ব লাগে গাঁওবুঢ়া সকলোক নাকি লুকুৱাৰ আগতে গাঁওবুঢ়া সকলৰ মুৰব্বীজনক ৰাইজে একা কিবা কৈ দিলে ভাল হ'লহেঁতেন ময়ো দেখুৱাই দিম আমাৰ এলেকাত আছে ভেৰি গুড বাট নো কম্প্ৰমাইজ
অল আৰ ইকুৱেল ইন দ্য আই অফ এক্সটিং লছ। সুন্দৰ পদক্ষেপ বহুত আছে এনে গাঁওবুঢ়া। আপোনাৰ বিৰুদ্ধেও ৰাইজে অভিযান চলোৱাৰ দৰকাৰ হৈছে। এক্সেলেণ্ট ছাৰ, গ্ৰেট ষ্টেপ ছাৰ, 100 টকাকৈ লৈ ভেৰি গুড ছাৰ, ভেৰি গুড ছাৰ, ভেৰি গুড। নিজৰ দলৰে নেতা পালিনী নেতাৰ পৰা আদি কৰি বিধায়ক মন্ত্ৰী সকলোৱে আয় ব্যয়বোৰ অলপ খুচৰি চাবচোন। ফাল্টু কাম এইবিলাক। 100 টকাকৈ লৈ শিৱসাগৰ জিলা গৌৰীসাগৰৰ জকাই চুকৰ গাঁওবুঢ়াই বৰা উপাধিৰ লোকজনেই মানুহক সোধপোছটো নকৰেই আৰু মাননিটোও বেছি। তো এনেদৰে কমেণ্ট কৰিছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু এনেকুৱা ভিডিঅ' চাবলৈ কাৰণে মোৰ ইউটিউব চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।